এয়া আমি আপোনালোকক দেখাব লৈছোঁ সত্ৰনগৰী বৰপেটাৰ দৃশ্য 2025 চনৰ হোলীৰ দৃশ্য দৌল উৎসৱৰ দৃশ্য। সত্ৰনগৰী বৰপেটা নলবাৰী চহৰৰ পৰা প্ৰায় 47 কিলোমিটাৰ দূৰত্বত অৱস্থিত, অৰ্থাৎ চামতাৰ পৰা 35 কিলোমিটাৰ দূৰত্বত পশ্চিমফালে অৱস্থিত। অসমৰ ভিতৰতে শ্ৰেষ্ঠ ইয়াতে দৌল উৎসৱ অনুষ্ঠিত কৰা হয়। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান এয়া আছে, কি সুন্দৰ কীৰ্তনখন আমি আপোনালোক দেখুৱাই আছোঁ। ভিতৰৰ দৃশ্য নাম দেখুৱাই আছোঁ আপোনালোক, কেনেকৈ ক'ত কি হৈ আছে, এইবাৰ কেনেকুৱা আয়োজন সকলোখিনি দেখুৱাই আছোঁ। প্লিজ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া বহুত ভাল লাগিল, যোৱা বছৰো আমি আহিছিলোঁ, এই বছৰ আমি আহিছোঁ। চাই থাকক ভিডিঅ'টি। মই আহিছোঁ এইবাৰ মোৰ ছাত্ৰ ভাৰ্গৱ তালুকদাৰৰ সৈতে। এয়া চাওক, অজস্ৰ মানুহ ৰঙে ৰঙে একাকাৰ হৈ পৰিছে, মানে যেন আজি ইয়াত গোটেই অসমখন ইয়াতে সন্মিলিত হৈছে। অসমৰ প্ৰতিটো প্ৰান্তৰ উপৰিও অসমৰ বহিৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ বিদেশী পৰ্যটকেৰে ভৰি পৰে ইয়াৰ কীৰ্তনঘৰৰ বাকৰি। এয়া চাওক, অজস্ৰ ভক্তৰ লানি চিঙা ভিৰ। কোনোবাই ফাকু সানি আছে, কোনোবাই নৃত্য কৰি আছে, কোনোবাই গান গাই আছে, কোনোবাই এনেকৈ ঘূৰি আছে। আৰু এনেকৈ চৌদিশে ঘূৰা হয় কীৰ্তনঘৰ চাৰিওফালে, সেইটো নিয়ম। এনেকৈ 7বাৰ নে 5বাৰ তেনেকৈ কিবা এটা ঘূৰা হয়, মই সিমান নাজানো বাৰু। যিসকলে ৰজনীকান্ত বৰদলৈৰ উপন্যাস মিৰিজীয়ৰ উপন্যাসখন পঢ়িছে তেওঁলোকে জানিব নিশ্চয়। তাত কিছু লিখাই আছে, ঘুনুচাৰ লক্ষ্মীৰ গৃহলৈ ঘুনুচাৰ এনেকুৱা এটা কাহিনী আছে, ময়ো নাজানো বাৰু। মই তথাপিও ডেছক্ৰিপশ্যন দিবলৈ চেষ্টা কৰিম, কিন্তু মোৰ ভালদৰে মনত নাই। তথাপিও মই পঢ়ি পেলাই বা সংগ্ৰহ কৰি পেলাই দিবলৈ চেষ্টা কৰিম। ইয়াত চাওক, অজস্ৰ মানুহ। ইয়াত চাওক, বিভিন্ন মন্দিৰ নতুন কিবাকিবি নিৰ্মাণ হৈছে। আগত যি পুৰণা আছিলে সেই পুৰণাৰ উপৰিও নতুন কিবাকিবি নিৰ্মাণ হৈ আছে। বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায়। হোলী, ফাকুৱা, ফল্গোৎসৱ, এই ধৰণে বিভিন্ন ঠাইত বিভিন্ন নামেৰে জনা যায় আৰু বিভিন্ন ঠাইত পালন কৰা হয়। আপোনালোকে জানে বাহিৰৰ দেশবিলাকতো পালন কৰে, কিন্তু তাত হোলী হিচাপে নকৰে, তেওঁলোকে এইটো এনেই ৰঙৰ উৎসৱ হিচাপে কৰে। দেখা যায়, আমি আপোনালোকে দেখিছে নিশ্চয়। ইয়াত চাওক, ভগৱান শ্ৰীকৃষ্ণ ক'ত উঠি আছে নাগত। ইয়াৰ এটা কাহিনী আছে, কাহিনীটো মই ডেছক্ৰিপশ্যনত দি দিম, কিন্তু সিমান মই নাজানো। তথাপিও যিখিনি পাৰোঁ আপোনালোকক জ্ঞাত কৰিবলৈ চেষ্টা কৰিম। বহুতে ভাল লাগিল যদি ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব সকলোখিনি কৰি দিব। ধন্যবাদ শেষলৈকে চোৱাৰ বাবে। এনে কিছু সময় চাই আমি তাত বিখ্যাত ঘুগুনি পৰঠা লগতে ৰঙা কণী তুমি খোৱা নাই বাৰু, বাকীখিনি খালোঁ, ভাল লাগিল। আজিলৈ ভিডিঅ'টো ইমানে। যদি ভাল লাগিল লাইক কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নিশ্চয় নাপাহৰিব। কাষতে থকা বেলেগখিনি বজাই দিব, তেতিয়া মই নতুন ভিডিঅ'ৰ আপডেটসমূহ আগতীয়াকৈ পাব। কি ক'ম, ক'বলৈ ভাষা নাই। আচলতে ইমান সুন্দৰ অনুষ্ঠান, ইমান ধৰ্মীয় উলহ-মালহৰ অনুষ্ঠান। চাই থাকক ভিডিঅ'টো শেষলৈকে চাওক।